নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ বাবে লৈ আহিছোঁ আৰু এখন নতুন ভিডিঅ' যিখন মই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9 ৰ এনচিইআৰটি বুক যিটো 9 চেপ্টাৰখন হয় চেপ্টাৰখন নাম হৈছে মেডাম ৰাইটছ দ্য বাছ সেইখন চেপ্টাৰ আলোচনা কৰিম তাৰ লেখক নাম হয় বেলিকানান তে ইয়াৰ যি বৰঙণি হয় মই তোমাক দি যাম তে ভিডিঅ'খন যদি তুমি চাই কিবা এপাৰ কিবা ইনফৰ্মেটিভ লাগে কিবা বুজি পোৱা বা যদি কিবা উপকাৰ হয় প্লিজ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা লগতে মোৰ ভিডিঅ'খন অকণ তুমি লাইক কৰি দিবা আৰু যদি তোমাক যদি ইনফৰ্মেটিভ লাগে তুমি তোমাৰ বন্ধু বান্ধৱীৰ লগত সিহঁতক শ্বেয়াৰ কৰি দিবা যে সিহঁতে এই ভিডিঅ'খন চাই কিবা এটা শিকিব পাৰে তে ব'লা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ তো ভিডিঅ'খন আৰম্ভ কৰা মানে চেপ্টাৰখন যিটো হয় এইটো আমি আৰম্ভ কৰোঁ তে চেপ্টাৰখনৰ যিটো কাহিনী হয় যিটো নেকি ইয়াত ষ্টৰি দিয়া আছে সেইটো পঢ়াৰ আগত আমি অকণ বিফৰ ইটো চাই লওঁ ইয়াত কি দিয়া আছে দিছ ইজ চেনচিটিভ ষ্টৰি এণ্ড 8 years old girls ফাৰ্ষ্ট জাৰ্নি into the world outside of our village also the induction into the mystery of life and death at before it thing মানে কোৱা হৈছে বেলেগ একো নাই তুমি চাই ল'ব পাৰা সৰু ছোৱালী হয় যাৰ বয়স কৈছে মাত্ৰ 8 বছৰ বয়সৰ ছোৱালী হয় সেই ছোৱালীটো নিজৰ বলৰ যুগত নিজৰ ঘৰৰ পৰা মানে নিজৰ গাঁৱৰ পৰা বাহিৰলৈ হেতে জাৰ্নি কৰে নিজৰ বলতে আৰু সেইটো এটা ৰহস্যময় কাহিনী কি হৈছে না এইবিলাক কোৱা হ'ব আৰু ইয়াত এটা নলেজৰ এটা গেপ দিয়া হৈছে য'ত নেকি আমি কল্পনা কৰিব নোৱাৰে এনে বস্তু দেখাই দিব যে সৰু ছোৱালী যে 8 বছৰ ছোৱালী এজনে বলত নিজৰ গাঁৱৰ পৰা ওলাই বাহিৰলৈ গুচি যায় যাত্ৰা কৰিবৰ কাৰণে তো এই কাহিনীটো আমি চেপ্টাৰখন যেতিয়া পঢ়িম তেতিয়া পাম তো ব'লা আমি সময় পলম নকৰি আমি এই যি কাহিনী হয় এই চেপ্টাৰখন 4টা ভাগ কৰা আছে আমি প্ৰথম ভাগটো চাম এনেকুৱা 4টা ভাগ দিয়া আছে ভাগৰ যি বৰঙণি হয় যি লাইন বাই তাৰ ডিফিনিশ্যন হয় মই তোমালোক দি যাম তো ভিডিঅ'খন মন দি শুনিবা তোমালোকৰ কাৰণে সহায় হ'ব বহুত হেল্প হ'ব ব'লা আৰম্ভ কৰোঁ There was a girl named Beliamma who called Belly for short. There was a 8 years old and very curious about things. এছো কি কৈ আছে যে বেলিজন এটা এই চেপ্টাৰ মই কৈছিলোঁ প্ৰথমে কৈছিলোঁ যে ছোৱালী হয় ছোৱালীটিৰ নাম কি আছিলে বেলিয়াম্মাই আৰু তাক সকলো মানে মৰমাৰে বা তাক শ্বৰ্ট নাম চমু নাম হিচাপে কি মাতে শ্বৰ্ট নাম তাক কি বুলি মাতে ভেলি আৰু তেওঁ আছিলে 8 বছৰ ছোৱালী আৰু সি কিউৰিয়াছ এজ এ কিউৰিয়াছ শব্দ মিনিছে তাক কিউৰিয়াছ মানে হৈছে উৎসাহিত হোৱা বা যিকোনো বস্তুৰ বিষয়ে জানিবৰ কাৰণে সি উৎসাহিত হোৱা ইয়াত কি হৈছে ভেৰি কিউৰিয়াছ মানে বহুত উৎসাহিত হৈ থাকে যিকোনো বস্তুৰ বিষয়ে জানিবৰ কাৰণে Her favorite pastime was standing in the front doorway of her house. তাৰ favorite pastimeটো কি আছিলে যে তাৰ ঘৰৰ দৰজা আগফালে যে দৰজা আছে সেই দৰজাখনত ৰখি থকা আৰু watching what was happening in the street outside আৰু ৰাস্তা বাহিৰত যিবিলাক হৈ থাকে সেইবিলাক তাৰ চাই থকা সেইটো তাৰ আছিলে আনন্দময় তাৰ ফেভৰিট সময় বুলি কোৱা হৈছে There were no blameless of her own age of her states and this was about all she had to do আৰু কি কৈছে তাৰ যিটো বয়স আছিল সেইটো বয়সত তাৰ কোনো বন্ধু বান্ধৱী নাছিল যে তাৰ লগত খেলা বলা কৰিব তো সেইটো তাৰ ফেভৰিট পাছ টাইম কি বনাই লৈছিলে তাৰ মন লগা ফেভৰিট পাছ টাইমটো সি বনাই লৈছিলে তাৰ ঘৰৰ দৰজা আগফালে ৰখি পেলাই বাহিৰ ফালে চাই থকা তো সেইটো আছিল তাৰ ফেভৰিট পাছ টাইম কিয় কৰিছিলে কিন্তু তাৰ সেইটো বয়সত তাৰ লগত কোনো আৰু তাৰ কোনো ক্লাছমেট বা কোনো তাৰ ফ্ৰেণ্ডছ নাছিলে সেইটো বয়সত তো সেইটো কাৰণে তাৰ ফেভৰিট এইটো কাৰণে তাৰ এই দৰজা ৰখি থকাটো তাৰ কাৰণে ফেভৰিট পাছ টাইম বনাই লৈছিলে So second paragraph দিয়া আছে But for Belly, sitting at the front doorway was a very bit as enjoyable as any of the elaborate games other children played. ইয়াত কৈছে কিন্তু যি বাকী ল'ৰা ছোৱালী যি খেলি সিহঁতে আনন্দ পায় ফূৰ্তি কৰে কিন্তু সেইটো সময়ত কিন্তু সি কি কৰিছিলে সেই চব বস্তু এৰি পেলাই সি দৰজাত ৰখি ৰাস্তা সি যিটো দৃশ্য হয় সেইটো চাই সি আনন্দ পাইছিলে আৰু সেইটোৰ পৰা সি এনজয় কৰিছিলে ৱাচিং দি ষ্ট্ৰীট গেভ হাৰ মেনি নিউ আনইউজুৱেল experiences so ইয়াত কি কৈছে যে সেই বস্তুটো এটা কি কৰে সদায় তাক নতুন তাক এক্সপিৰিয়েঞ্চ দিয়ে জ্ঞান দিয়ে সেইটো বিষয়ে যে ৰাস্তা চাই থাকে যি দৃশ্য হয় সেই দৃশ্যৰ পৰা সদায় সি নতুন কিবা জ্ঞান পাই থাকে So আগৰ পেপাৰটো চোৱা The most fascinating thing of all was the bus that traveled between her village and the nearest town. ইয়াত কোৱা হৈছে যে যিখন বাছ আছে বাছ কি কৰে তাৰ গাঁৱৰ পৰা সেই চহৰলৈ যাত্ৰা কৰে আৰু সি বেছি কি চাই থাকে বেছিভাগ ভাষাই কি হয় তাৰ গাঁৱৰ পৰা চহৰলৈ যাত্ৰা কৰে it passed through her streets each hours once going to town and once coming back ইয়াত কি হৈছে ঘণ্টা কি হয় বাছ গৈ থাকে একফালে বাছ যায় আৰু একফালে বাছ ঘূৰি আহি যায় টাউনৰ পৰা These sides of the bus fill each of time with a new set of passengers was a source of unending joy for Belly. আৰু যেতিয়া সি চাই থাকে বাছ গৈ আছে আহি আছে সেইটো সময় বাছৰ ছাইডৰ পৰা চাই থাকে যে সদায় চিৰত নতুন পেচেঞ্জাৰ বহি থাকে আৰু সেইটোৱে তাৰ কাৰণে আছিল আনএণ্ডিং জয় ফৰ Belly সেইটো তাৰ কাৰণে আছিলে আনন্দ শেষ নোহোৱা আনন্দ যিটো তাক অনবৰতে আনন্দ দি থাকে সেই তেনেকুৱা তাৰ আনন্দ আছিলে Day after day she watched the bus and
Gradually, a tiny wish escaped into her head and grew there. ইয়াত কি কৈছে যে দিনৰ পিছত দিন গুচি গৈ আছে, সেই চাই আছে বাট ফটকে তাৰ মাইণ্ডত কি এটা আহিলে, তাৰ মাইণ্ডত এটা আইডিয়া আহিলে, তাৰ আশা এটা আহিলে। সেই আশাটো কি হৈছিলে, এটা আশা আহিছিলে আৰু সেই আশাটো তাৰ বাঢ়িব লৈছে, মানে মনটো বেছি গৈ আছে আশাটো। আৰু সেই আশাটো আছিলে she wanted to ride on the bus even if just once. তেওঁ ভাবি আছিলে যে সেই বাছত এবাৰ যাত্ৰা কৰক, যি নহওক এবাৰ হ'লেও সি যাত্ৰা কৰক। তাৰ আশা এইটো আছিলে যে বাছ সদায় চাই থাকি আজি তাৰ কি হ'ল, সি নিজে ভাবি আছে যে মই এবাৰ বাছত যাত্ৰা কৰোঁ, যিয়ে নহওক মই এবাৰ হ'লেও কৰিম। সেইটো তাৰ আছিলে কি আশা আছিলে, আৰু সেইটো লাহে লাহে তাৰ আশাটো ষ্ট্ৰং হ'ব ধৰিছে। চ' ইয়াত ক'ব দিছ ৱাজ বিকাম ষ্ট্ৰংগাৰ দেন ষ্ট্ৰংগাৰ। ইয়াত কি কৈছে যে সেই আশাটো তাৰ কি হৈছিলে আৰু লাহে লাহে মানে অকণ শক্তিশালী হৈ আছে, মানে জাষ্ট কৈ আছে যে মই যামেই, যাত্ৰা কৰিমেই, আনটিল ইট ৱাজ এ অভাৰৱেলিং ডিজায়াৰ। আৰু সেইটো তাৰ কাৰণে কি হৈছিলে, এইটো সপোন পূৰা কৰিব পৰা এটা সপোন পূৰা কৰিব, আৰু সেইটো তাৰ কাৰণে আছিলে সপোন এটা হৈ গৈছিল আৰু যে মই বাছ দি যাত্ৰা কৰিমেই। বেলিউড ষ্টেটছ wistfully at the people who get on or off the bus when it was stopped at the street of corner. যে সেই আৰু লক্ষ্য কৰি আছিলে মানুহ যদি বাছখন কৰ্ণাৰত যেতিয়া আহে তেতিয়া মানুহ ৰখে, তাত মানুহ উঠে, কোনোবা বাছৰ পৰা নামে, সেইবিলাক তাত চাই আছিলে। their faces would kindly on in her longings, dream and hopes. আৰু সেইটো তাৰ কি আছিলে, তাৰ ড্ৰিম আছিলে, তাৰ আশা আছিলে, সপোন আছিলে, চব তাৰ এতিয়া এটাই, সেইটো হৈছে তাৰ যাত্ৰা কৰা, জাৰ্ণি কৰা, ক'লৈ, তাৰ গাঁৱৰ পৰা তাৰ চহৰলৈ। ইফ ওৱান অফ দি ফ্ৰেণ্ডছ হেপেন টু ৰাইড অন দি বাছ এণ্ড ট্ৰাই টু ডিছক্ৰাইব দি চাইটছ অফ দি টাউন টু হাৰ, বেলি উড বি টু জেলিয়াছ টু লিচেন্স এণ্ড উড শ্বৰ্ট ইন ইংলিছ। ইয়াত কৈছে যে বেলিয়ে কৈছে যে তাৰ কোনো বন্ধু বান্ধৱী যদি তাকে আহি পেলাই কয় সেই টাউনৰ যিটো ৰাইড কৰা যিটো নেকি আনন্দ ফূৰ্তি তাৰ বিষয়ে কোনোবাই তাক আহি যি কয়, সেইটো যদি বৰঙণি দাঙি ধৰে, তেতিয়া তাৰ কি হ'ব, তাৰ অকণ জ্বলা ফিল হ'ব, তাৰ অকণ বেয়া লাগিব, খং উঠিব, জ্বলিব তাৰ গাটো, মানে খঙতে যে কিয় কৈছে। আৰু তাক লগত তাক চুপ থাকিব কৈ দিব, আৰু সেইটো কি আছে ইংলিছত কৈ দিব চুপ থাকা বুলি, শ্বৰ্ট বুলি কৈ দিব। প্ৰাউড নেভাৰ শ্বি ন'ৰ হাৰ ফ্ৰেণ্ডছ ৰিয়েলি আণ্ডাৰষ্টুড দ্য মিনিং অফ দি ৱৰ্ডছ। ইয়াত কৈছে প্ৰাউড ইয়াত কোৱা হৈছে যে প্ৰাউড কি কোৱা হৈছে, ইয়াত যে প্ৰাউড ৱৰ্ড মিনিং মানে গৰ্বিত যি মিনিংটো আছে, সেই মিনিংটো কোনো আণ্ডাৰষ্টুড দি মিনিং অফ দি ৱৰ্ড। ইয়াত কোনোৱেও নাইদাৰ শ্বি ন'ৰ হাৰ ফ্ৰেণ্ড, মানে কোনোৱেও মানে তাৰ ফ্ৰেণ্ড হওক বা বেলেগ যোনে হওক, কোনোৱে এই মিনিংটো প্ৰাউড যে তাৰ যি প্ৰাউড ফিল আছিলে সেই বস্তুটো কোনো বুজি নাপাব, বা দে ইউজ ইট often as a slang expression of disapproval. কোনো যে কৈ দিয়ে সেই বস্তুটো সি মানে জাষ্ট ইগনোৰ কৰি পেলাই সি জাষ্ট ডিজএপ্ৰুভ কৰি মানা কৰি দিব। Over many days and months, Willie listens carefully of conversation between her neighbors and the people who regularly use the bus, and she also asks a few discreet questions here and there. ইয়াত কোৱা হৈছে যে প্ৰায় কেইবাদিন ধৰি লোৱা বাছ মাহ ধৰি লোৱা এক মাহ প্ৰায় মাহ সি মানুহৰ লগত কনভাৰ্চেশ্যন কৰে। কোনবিলাক মানুহৰ লগত কনভাৰ্চেশ্যন কৰে, মানে মানুহ কথা বতৰা পাতে, কোনবিলাক মানুহৰ লগত, যিবিলাক মানুহ তাৰ ঘৰৰ আশে পাশে থাকে, বা যোনে ৰেগুলাৰলি সেই বাছখন ইউজ কৰে, যোনে মানে ৰেগুলাৰলি বাছ দি টাউন যায়, টাউনৰ পৰা আহে, সেইবিলাক মানুহৰ লগত বা তাৰ ঘৰৰ আশে মানুহৰ লগত কি কৰে কথা পাতি পেলাই কি কেইটামান সি প্ৰশ্ন সুধিছিলে। ডিছক্ৰিট কুৱেশ্যন মিনছ ধৰি লোৱা ডিছক্ৰিট কুৱেশ্যন মানে হৈছে কেইটামান মূল্যৱান যিবিলাক দৰকাৰী প্ৰশ্ন হয় সেই যাত্ৰাটোৰ বিষয়ে, তে সেই অহা যোৱাৰ যিটো যাত্ৰা আছে ইয়াৰ তাৰ সেইটোৰ বিষয়ে সেইবিলাক মানুহৰ পৰা সোধে। তে যিবিলাক তাৰ ঘৰৰ আশা মানুহ থকা বা যোনে সদায় বাছ ইউজ কৰে সেইবিলাক মানুহৰ কথা পাতি পেলাই সি তাৰ বিষয়ে কেইটামান কুৱেশ্যন সুধি দিছিলে, আৰু সেই কুৱেশ্যনৰ পৰা সি জ্ঞান পাইছে। এণ্ড দিছ ৱে টু শ্বি পিক আপ এ ভেৰি স্মল ডিটেইলছ এবাউট দি বাছ জাৰ্ণি। সেই তাৰ পৰা অকণ স্মল ডিটেইলছ মানে অকণ তথ্য সি গম পাইছিলে। সেই তথ্যটো কি আছিলে, দ্য টাউন ৱাজ 6 miles ফ্ৰম হাৰ ভিলেজ। তাৰ টাউনটো যিটো আছিলে তাৰ ঘৰৰ পৰা, তাৰ ভিলেজৰ পৰা তাৰ ঘৰৰ পৰা টাউনখন আছিলে 6 miles। তাৰপিছত আৰু জ্ঞান লৈছিলে সি, দি ফাৰ ৱাজ 30 paise ওৱান ৱে। যোৱাৰ কাৰণে তাক খৰচ পৰে 30 টকা, 30 পইচা বুলি কৈছে, 30 টকা ধৰি লোৱা, আৰু হুইচ ইজ অলমষ্ট নাথিং এট অল শ্বি হেয়াৰ্ড অন দি ৱেল ড্ৰেছ মেন চে, বাট ইট উইল ভেলি হু scarcely saw the much of money from the month of next, and it seemed of fortune. ইয়াত কোৱা হৈছে যে ইয়াত যিটো বস্তু কোৱা হৈছে যে 30 পইচা মানে মানুহ কৈছে যে আৰু একো নহয় 30 পইচাহে যাবৰ কাৰণে, কিন্তু সেইটো বিলৰ কাৰণে কি আছিলে বহুত কঠিন হৈ আছিলে। সেই 30 পইচা গোটোৱাটো তাৰ কাৰণে বহুত
কষ্টময় হ'ব মানে সি সৰু পোৱালি হয় তাৰ কাৰণে 30 পইচাটো বহুত ডাঙৰ তাই অহা যোৱাৰ কাৰণে তাক কিমান পইচা লাগিব 60 পইচা লাগিব টোটেল কিন্তু যোৱা ওৱান ৱে কাৰণে যোৱাৰ কাৰণে তাত 60 পইচা লাগে মানুহে কয় যে 30 পইচা কিন্তু তাৰ কাৰণে এইটো বস্তুটো বহুত ডাঙৰ দি ট্ৰিপ টু দি টাউন টক 45 মিনিটছ আৰু সেইটো ট্ৰিপটো যিটো আছে যাত্ৰা যিটো হ'ব তাৰ ঘৰৰ পৰা চহৰলৈ সেইটো 45 মিনিট লাগিব দি ট্ৰিপ টু দি টাউন 45 মিনিটছ অন ৰিচিং টাউন ইফ she stay in her seat and paid another 30 paise and she could return home on the same bus আৰু কৈছে পইচা কৰি যেতিয়া ৰিটাৰ্ণ আহিব সেই বাছটো আকৌ 30 টকা দিব লাগিব 30 পইচা দিব লাগিব ৰিটাৰ্ণ আহিবৰ কাৰণে she could return home to the same bus আহিব this mean that she could take the 1 o'clock afternoon bus reach the town at the 1:45 and be back about 2:45 এত কোৱা হৈছে টাইম মিলাই লৈছে যে সি ঘৰৰ পৰা 1টা বজাত ওলাই যাব আৰু 1:45 গৈ পাই যাব আৰু সি আকৌ ঘৰ আহি পাই যাব 2:45 2:45 আহি পাই যাব 2:45 ঘৰ আহি পাই যাব সেইবিলাক জাষ্ট প্লেন কৰি আছিলে on when her thoughts as she calculate and recalculate plan and replan এই যে ঘৰৰ পৰা যাব কেতিয়া ঘৰৰ পৰা যাব কেতিয়া আহিব এই যে প্লেন যিবিলাক হিচাপ এই সব খালি বাৰ এইটো কৰিয়ে আছে যে কেনে কৰিব কেনে কি নকৰে এইবিলাক কৰিয়ে আছে তে আজি প্ৰশ্ন আছে অৰেল কম্প্ৰিহেনশন চেক যিবিলাক দিয়া আছে এই কোৱেশ্চন কেইটা মই তোমাক নেক্সট ভিডিঅ'ত মই গোটেইখিনি কোৱেশ্চন মই তোমাক দি দিম যিবিলাক কোৱেশ্চন ইয়াত দিয়া আছে অৰেল কম্প্ৰিহেনশন আৰু লগতে যিবিলাক প্ৰশ্ন এক্সাম আহিব পাৰে সেইবিলাক কোৱেশ্চন মই তোমাক দি দিম লাষ্টত নেক্সট ভিডিঅ'ত এইটো ভিডিঅ'ত মই খালি অকণ সামাৰি দিম তোমাৰ এই চেপ্টাৰটো যি হয় বৰগণি দিম সাৰাংশ দিম তাৰপিছত সেকেন্ড চেপ্টাৰত তোমাৰ কি দিম সেই ইয়াৰ যি কুৱেশ্যন আনসাৰ হ'ব সেইটো মই দিম তে প্লিজ সেই এইটো ভিডিঅ' মন দি কৰা ইয়াত প্ৰশ্ন প্ৰশ্ন চাব বিচাৰা হোৱাট ইজ বেলি ফেভৰেট পাষ্ট টাইম বেলিজ ফেভৰেট পাষ্ট টাইম কি আছিলে আমি পাইছিলোঁ তাৰ ফেভৰেট পাষ্ট টাইমটো আছিলে দৰ্জাৰ আগফালে ৰখি পেলাই বাহিৰৰ দৃশ্যখন চাই থাকা তেনে গোটেই প্ৰশ্ন যিবিলাক আছে গোটেই প্ৰশ্ন মই এনচাৰ তোমাক দি দিম তো বলা 2 নম্বৰ পাৰ্ট যিটো আছে সেইখন পাৰ্ট আৰম্ভ কৰোঁ Well, one fine spring day of afternoon bus just was on point of leaving the village and turning into the main highway when he small voice was heard shouting, stop the bus, and a tiny hand was rising commandingly. It was a think you Lati Dorle Dupori spring afternoon generic man Dorilla Zero Loyal answer. Head to Homat Kikoise. যিটো মানে কাম চাম নকৰে সেইটো সময়ত স্প্ৰিং ডে বুলি কোৱা স্প্ৰিং ডে যেন দুপৰীয়া ধৰিলোঁ আৰু মেইন দুপৰীয়া যিটো হয় সেইটো সময়ত যেতিয়া এই বাছখন তাৰ গাঁৱৰ পৰা যিটো চহৰলৈ যি টাৰ্ণিং পইণ্ট আছে হাইৱে উঠাৰ কাৰণে মেইন ৰোড উঠাৰ কাৰণে গাঁৱৰ পৰা যিটো গাড়ী যাব গাঁৱৰ ৰাস্তাৰ পৰা যে মেইন ৰোড উঠিব তাত যদি টাৰ্ণিং আছে টাৰ্ণিঙত কোনোবা এজন সৰু এটা স্মল শব্দৰে মাত দিয়া আছে যে ষ্টপ দ্য বাছ এনেকুৱা মাত দিয়া আছে আৰু হাতখন এখন ৰাইজ কৰি হাতখন হিলাই আছে বাছখন ৰখাই দিব লাগে আৰু তাতে চোৱা কি হৈছে দ্য বাছ শ্ল' ডাউন টু এ ক্ৰাউল এণ্ড দি কণ্ডাক্টৰ ষ্টিকিং his hand out the door and said, hurry then tell however it did too quickly. কোৱা হৈছে যে ল'ৰা কি হ'ল বাছখন শ্ল' কৰি দিল যেতিয়া মাত শুনিলে সৰু মাত শুনিলে আৰু যে স্মল মাছ সৰু পোৱালি মাত শুনিলে আৰু যে বাছখন ৰখাই দিয়ে সেইটো শুনি বাছখন শ্ল' কৰি দিলে আৰু কণ্ডাক্টৰে তেওঁৰ হাতখন বাহিৰ ওলাই দি পেলাই ক'লে যে হাৰি আপ জল্দি ওলাই আহা আৰু হাতখন আগুৱাই দিলে তেতিয়া কি হ'ল চোৱা ইটছ মি shouted ভেলি আই এম দি ওৱান হু হেজ টু গেট অন তেতিয়া লগে বেলিয়ে আনচাৰ কি দিলে যেতিয়া হাতখন ভৰা হাতখন কণ্ডাক্টৰ হাতখন দি পেলাই কৈছিল যে হাত জল্দি আহি যোৱা তেতিয়া সি ভেলিয়ে এনচাৰ দিলে মই নিজেই উঠিব পাৰিম এনেকুৱা ক'লে তেতিয়াহ'লে বাই নাও দি বাছ হেড কাম টু দি ষ্টপ আৰু শ্ল' যে হৈছিলে শ্ল' হোৱাৰ পৰা বাছখন ৰখি গ'ল এণ্ড দি কণ্ডাক্টৰ ছেড অ' ৰিয়েলি ইউ ডোণ্ট চে চ' তাৰপিছত কি ক'লে যে তুমি এইটো সঁচানে তুমি হেল্প নালাগেনে এনেকুৱা ক'লে আৰু ক'লে যে হয় সঁচানে তোমাৰ হেল্প নালাগেনে এনেকৈ সুধিলে কণ্ডাক্টৰে ক'লে তেতিয়া ভেলি এনচাৰ দিলে য়েছ আই চিম্পলি হেভ টু গ' টু টাউন এণ্ড ছেড ভেলি ষ্টিল ষ্টেণ্ডিং আউটছাইড দি বাছ এণ্ড হিয়াৰ্ছ মাই মানি she showed him some coins আৰু তেতিয়া সি কৰিলে হয় মই নিজে উঠিব পাৰিম মোক হেল্প কৰিব নালাগে মই নিজে সি কৰিলে বাছৰ আগফালে ৰখি পেলাই মানে বাছৰ চাইডত ৰখি পেলাই তাৰ পকেটৰ পৰা যি পইচা আছিলে যি কইনছ আছিলে ওলাই পেলাই অকণ কইনছ তাক দেখালে যে মোৰ পইচা আছে মই যাম okay but first you must get on the bus said the conductor and the speech stretched out the hand to the help her up তেতিয়া কণ্ডাক্টৰ ক'লে হ'ব অ'কে নালাগে পইচা দেখাব নালাগে আকৌ তুমি বাছৰ উঠি আহাচোন এনেকৈ ক'লে কণ্ডাক্টৰে তেতিয়া হাতখন আগুৱাই দিলে হেল্প কৰাৰ কাৰণে তেতিয়া ভেলি এনচাৰ দিলে নেভাৰ মাইণ্ড আপুনি একো মত কৰিব নালাগে সি ক'লে আই কেন গেট অন বাই মাই চেল্ফ ইউ ডোণ্ট হেভ টু হেল্প মি তেতিয়া ক'লে আপুনি চিন্তা কৰিব নালাগে মই নিজে উঠিব পাৰিম আপোনাৰ একো হেল্পৰ দৰকাৰ নাই দ্য কণ্ডাক্টৰ ৱাজ জয়লি শ্বৰ্টছ এণ্ড Jolly shot found of joking. Oh,
প্লিজ ডোণ্ট বি এংগ্ৰি উইথ মি মাই ফাইন মেডাম তেতিয়া ল'লে কণ্ডাক্টৰে অকণ জকিং কৰি তাক এনচাৰ দিলে প্লিজ ডোণ্ট বি এংগ্ৰি উইথ মি তেতিয়া ক'লে যে অনুৰোধ কৰি মোৰ ওপৰত খং নকৰিব মোৰ মেডামে ক'লে আৰু তো এই যি কোৱা হৈছে সেই ভিলিয়ানক এনচাৰ দি আছে তেতিয়া সেই কণ্ডাক্টৰে তাক ফানি হিচাপে অকণ ধেমালিত মানে ইনজয় কৰি পেলাই তাক ক'লে যে বেয়া মোৰ খং নকৰিব মোৰ মেডাম আপুনি আহক শ্বি ছেড শ্বি হেভ টু বি শ্বি হিয়াৰ এ চিট হিয়াৰ হেভ এ চিটছ ৰাইট আপ দেয়াৰ ইন দি ফ্ৰণ্ট এভৰি ওৱান মুভ চাইডছ প্লিজ মেক ৱে ফ্ৰম মেডাম তেতিয়া কণ্ডাক্টৰে তাক ক'লে যে এই তাত চিট এটা আছে ৰাইট ছাইডত চিট এটা আছে তাত বহি যোৱা আৰু এইবিলাক সকলো মানুহ ক'লে যে অকণ চাইড দিয়ক মেডাম প্লিজ অকণ সকলো ক'লে অনুৰোধ সকলো চাইড দিয়ক আমাৰ মেডাম আহি আছে ইট ৱাজ দি স্লাক টাইম অফ ডে দেয়াৰ ৱেৰ অনলি 6 of 7 পেছেঞ্জাৰ অফ দিছ বাছ আৰু সেই সময়ত আছিলে শ্লাং সময় যিটো সময় মানে দুপৰীয়া সময় মানুহে কাম বন এৰি জিৰণি সেইটো সময় কথা কোৱাইছে সেইটো কাৰণে তাৰ বাছত মাত্ৰ 6জন বা 7জনহে পেছেঞ্জাৰ আছিলে দি ৱেৰ লুকিং অফ ভেলি এণ্ড লাফিং উইথ দি কণ্ডাক্টৰ ভেলি ৱাজ অভাৰকাম উইথ দি শাইনলেছ কিয়নো যেতিয়া নেকি সকলো মানুহে তাক চাই পেলাই মানে ভেলিক চাই পেলাই চাই আছে আৰু হাঁহি আছে লগতে কণ্ডাক্টৰো অকণ তালত আছিলে সকলো মিলি মানে আচৰিত হৈছে বাকী মানুহে যিমান সৰু এজন ছোৱালী আহি বাছ দিবলৈ গৈ আছে তাৰপিছত সকলো আচৰিত হ'বলৈ কোনোবা হাঁহিলে কোনোবাই কৰিলে এনেক'লে মানে কিয়নো ইমান ডাঙৰ মানুহ মাজত সৰু এজন ছোৱালী আহি সোমাই গ'ল অকলে সেইটো মানে তাক অকণ তাক সকলো শ্বাইনিং বুলি কৈছে মানে উজলি উঠিছে আৰু সকলো চকুৰ আগত যে সৰু ছোৱালী অকলে আহি গ'ল পাছত আৰু everyone eyes and she walked quickly to an empty seat and sat down আৰু তালে কি কৰিলে সি ভেলে কি কৰিলে ৰিয়েক্ট কি কৰিলে মানুহে হাঁহি আছে কোনোবা তাক চাই আছে কোনোবা কৈ আছে যে অকলে আহিলে যি পৰিস্থিতি আছিলে সকলো বস্তু সি কৰিলে ইগন'ৰ কৰি পেলাই সি তাৰ যিটো চিট আছে চিটত বহি গ'ল এই চাব পাৰে পিকচাৰত ধুনীয়াকৈ দিয়া আছে চিটত বহি গ'ল এতিয়া চোৱা কি দি আছে মে উই ষ্টাৰ্ট মেডাম দ্য কণ্ডাক্টাৰ্ছ আস্কড এণ্ড স্মেলিং তে কণ্ডাক্টৰে হাঁহি পেলাই সেই ছোৱালীজন ক'লে মানে ভেলিক ক'লে যে আমি গাড়ীখন যিটো ষ্টাৰ্ট কৰিব পাৰিমনে দেন হি বিলো হিজ হুইষ্টেল টুইচ এণ্ড দি বাছ মুভ ফৰৱাৰ্ড উইথ এ ৰ'ৱাৰ কোৱা হৈছে যে সেই কৰি পেলাই ল'লে কি কৰিলে মুখৰ যিটো নেকি বাঁহী আছিলে বাঁহীখন বজাই দিলে আৰু বাছখন যাব আৰম্ভ কৰিলে ইট ৱাজ এ নিউ বাছ ইটছ আউটছাইড পেইণ্টেড এ গ্লিমিং হোৱাইট চাম গ্ৰীণ ট্ৰিজ এণ্ড এলং উইথ দি ছাইডছ আৰু কি যেতিয়া বাছখন গৈ আছিলে বাছৰ ছাইডত কি চালে আৰু এখন বাছ আছিল যিটো বাছৰ কালাৰ আছিলে হোৱাইট আছিলে আৰু লগতে যি ছাইডত কি দেখা পাই আছিলে চব গ্ৰীণ দেখা পাই আছে ইনচাইড দি অভাৰহেড বাৰ্ণ শ্বন লাইক চিলভাৰ ডাইৰেক্টলি ইন দি ফ্ৰণ্ট অফ ভেলি এবভ দি ৱেটষ্টন দেয়াৰ ৱেৰ এ বিউটিফুল ক্লক চিট এণ্ড ৱেল চফ্ট এণ্ড লাক্সাৰিয়াছ সেই বাহিৰত যি দৃশ্য চাই আছিলে উইন চাইড যিবিলাক বাহিৰত চাই আছিলে ঘড়ী চাই আছিলে আৰু তাৰ মেইন কথা এটা যিখন চিটত বহিছিলে সেই চিটখন আছিলে একদম চফ্ট নৰম আছিলে আৰু একদম মানে লক্সাৰি মানে একদম ধুনীয়া লগাই অকণ দেখা ধুনীয়া বহাত চফ্ট হয় না চিট পাইছিলে সি বহি পেলাই বেলি ডিভ'ৰ্ড এভৰিথিং উইথ হাৰ আইজ বাট ৱেন হি ষ্টাৰ্ট টু লুক আউটছাইড শ্বি ফ্ৰণ্ট হাৰ দি ভিউ অফ cut off by a canvas blind that covered with the lower part of the window ইয়াত কি হৈছে বাছৰ ভিতৰত যি দৃশ্য সব চালে চোৱাৰ পিছত যেতিয়া বাহিৰ চাব চেষ্টা কৰিলে তেতিয়া কি হ'ল গোটেই সি যেতিয়া বাহিৰত চাব চেষ্টা কৰিলে তেতিয়া গোটেই বস্তু কি হৈছিলে কাট হৈ গৈ আছিলে মানে আধা দেখা পোৱা নাছিলে কিয় দেখা পোৱা নাছিলে সেই হাইটটো কম হয় তো উইণ্ডোৰ যিটো ছাইড হয় তাৰ পৰা বহি পেলাই চালে কিয় তাৰ আধা দেখা পোৱা নাযায় তলফালে দেখা নাপায় খালি আধাহে দেখা পায় she stood up on the seat and peered over the ব্লাইণ্ড আৰু সেইটো কি কৰিছিলে জাষ্ট আধা দেখা পাই আছিলে ব্লাইণ্ডৰ নিচিনা জাষ্ট তল পাক দেখিব নাপায় জাষ্ট ওপৰ ভাগটোহে দেখা পাই আছিলে জাষ্ট আধা দেখিব পাইছিলে আৰু সেইটো কি হৈছিলে আৰু সেইটো সি কি কৰিছিলে সেই চিটৰ ওপৰত উঠি পেলাই সি বাহিৰ চাব ব্যৱস্থা কৰিলে যে মই চিটত উঠি যাওঁ তেতিয়া মই গোটেইখিনি দৃশ্য মই চাব পাৰিম দ্য বাছ ৱাজ নাও গোয়িং এলং দি বেংক অফ দি কেনেল আৰু বাছখন এতিয়া কোনলৈ গৈ আছে এটা কেনেলৰ ফালে গৈ আছে এণ্ড ৰুট ৱাজ ভেৰি নাৰ' আৰু প্ৰথম বহুত নাৰ' আছিলে on one side there were the canal and beyond it plain trees grassland distant mountains and the blue sky তাত কি চাই আছিলে যে এইবিলাক কেনেল চাব পাইছিলে ৰুটটো নেৰ' আছিলে লগতে প্লেন ট্ৰিজ আছিলে এই গছ যিবিলাক পূৰা গছ ভৰ্তি আছিলে আকৌ গ্ৰাছলেণ্ড মাউণ্টেইনছ যি পাহাৰ চব মানে বাহিৰত যি বাছ দি গ'লে বাহিৰত যি দৃশ্য দেখা পোৱা যায় এই গোটেইখিনি দৃশ্য সি চাব পাৰিছিলে সেই চিটখনত ৰখি পেলাই on the other sides was a deep ditch and then a crest
actress and actress of the green field green as far as the eyes could see আৰু সি তাৰ চকুদি যিমান দূৰলৈ যাব পাইছে বাছৰ পৰা গোটেই পিনে কি আছিলে গ্ৰীণ দেখা পাইছে সব সেউজীয়া কালাৰ দেখা পাইছে মানে বাছত ৰখি পেলাই পাহাৰত দেখা পায় কিন্তু যিমান দৃশ্য দেখা পাই দূৰৰ পৰা যিমান চাব পাৰে চকুদি সব বস্তু কি আছিলে সব সেউজীয়া কালাৰ হৈ আছিলে গ্ৰীণ হৈ আছিলে তাৰপিছত কি আছে ইট ৱাজ অলছো ৱাণ্ডাৰফুল লোক কি ক'লে গোটেই বস্তু কি আছে তাৰ কাৰণে খুব ৱাণ্ডাৰফুল আছিলে মানে তাৰ মানে মনটো পুৰা ফূৰ্তি হৈ গ'ল সেইবিলাক বস্তু চাই পেলাই ছাডেনলি কি হৈ গ'ল ছাডেনলি হি ৱাজ started by a voice listen child said the voice she shouldn't stand like that sit down তে এনাও জাষ্ট বাহিৰ উদ্দেশ্য চাই আন্দোলন আছিলে তাৰ মাজত ফটক এটা শব্দ শুনি পালে সেই শব্দটো কি আছিলে শুনা শিশু বা চাইল্ড বুলি কৈছে শিশু বুলি কৈছে আৰু ইয়াত কি কৈছে ইউ শুডন্ট ষ্টেণ্ড লাইক দেট তুমি যেনে ৰখি তেনেকৈ ৰখিব নাপায় বহি যোৱা চিট ডাউন ষ্টেণ্ডিং ডাউন এণ্ড ল'ৰা সি কি বহি গ'লে ষ্টেণ্ডিং ডাউন ল'ৰা সি বহি আছে আৰু শ্বি লুক টু চি who had spoken. It was a elderly man who had honestly been concerned for her, but she was annoyed by his attentions. He বহি সেই মানুহ কোনে কৈছে চাব ব্যস্তলে চোৱাত দেখি বোলে এজন বয়সস্থ মানুহ এটা কৈ আছিলে যে মানে মৰমেৰে কৈ আছিলে তাৰ নিজৰ ভালৰ কাৰণে কৈ আছিলে যে ৰখিব নাপায় বাট সি ক'লে সেই তাৰ যিটো কথা আছিলে সেই কথা মানে এটেনশ্যন দিয়া নাই মানে ইমান মনোযোগ দিয়া নাই মানে কাৰো কথা শুনা নাই there's nobody here whose child she said loudly আৰু লগতে সেই মানুহজনে কি কৈছিলে এইটো কাৰ ছোৱালী হয় বা কাৰ শিশু হয় এইটো তাৰ কোনো নাই নেকি গাৰ্জেন মানে কোনো নাই নেকি ইয়াত I have paid my 30 paces like everyone else তেতিয়া সি কি ক'লে ল'ৰা দিলে মই 30 পইচা দিছোঁ আপোনালোকৰ নিচিনা ময়ো 30 পইচা দিছোঁ যেতিয়া মানে মানুহজন ক'লে যে বহি যোৱা সি মানুহক ইগন'ৰ কৰি পেলাই সি বাহিৰত চাই আছে তেতিয়া সেই ক'লে সেই মানুহকেইটা মানে চাউণ্ডটো ক'লে এইটো কাৰ পোৱালি হয় ইয়াৰ কোনো নাই নেকি তেতিয়া লগতে সি এনচাৰ দিলে মই নিজৰ 30 পইচা দিছোঁ যেনেকৈ আপোনালোকে মোক 30 পইচা দিছে কণ্ডাক্টৰক ড্ৰাইভাৰক ঠিক তেনেকুৱা ময়ো 30 পইচা দিছোঁ সেইটো বাৰ যোৱাৰ কাৰণে the conductor climbed in sir but this is a very grow up madam তেতিয়া লগতে কণ্ডাক্টৰ তাক কথাটোক ক্লেইম কৰি পেলাই মানে গুৰুত্ব দি পেলাই মানে ক'লে আৰু তাৰ কথাৰ ওপৰত গুৰুত্ব দি পেলাই ক'লে যে হয় ছাৰ মানে সেই মানুহজনে কৈ আছিলে সেই মানুহজনক এল্ডাৰলি মানুহক কৈ আছিলে যে এইটো এটা মানে বেছি মানে গ্ৰ' আপ মানে বেছি উৎসাহিত মানে বেছি জ্ঞান থকা মানে বেছি ওপৰৰ মেডাম হয় এইখন ডু ইউ থিংক এ মেৰ গাৰ্ল কুড পে হাৰ ওন ফাৰ এণ্ড ট্ৰেভেল টু হাৰ চিটি অল এলং কোনোবাই এনেকুৱা আছেনে এইটোতো এনেকুৱা নহয় যে মেৰ মানে কোৱা হৈছে যে গাধ ছোৱালী নহয় এইটোৱে কৈছে যে এইটো এটা জ্ঞানী হয় যোন নেকি বুদ্ধি আছে যোন নেকি অকলে টাউনৰ চহৰলৈ সি নিজৰ ট্ৰেভেল কৰি আছে বেলি শ্বুট এণ্ড এংগ্ৰি গ্লেন্স দ্য কণ্ডাক্টৰ এণ্ড ছেড আই এম নট এ মেডাম প্লিজ ৰিমেম্বাৰ দেট এণ্ড ইউ হেভ নট য়েট গিভ মি মাই টিকেট ইয়াত কৈছে যে লগে সেই তাক খং কৰি পেলাই কণ্ডাক্টৰে ক'লে যে মোক মনত ৰাখিব মই মেডাম নহয় মানে কৈছে মই মেডাম নহয় মই এজন ছোৱালী হয় ইয়াত ল'ৰা কোৱা হৈছে যে আপুনি কিন্তু মোৰ টিকেট দিয়া নাই তেতিয়া ল'ৰা ক'লে আইল ৰিমেম্বাৰ দ্য কণ্ডাক্টৰ ছিট কণ্ডাক্টৰ মোৰ মনত হৈছে মানে মোক মনত কৰি দিয়াৰ কাৰণে ভাবে আৰু মিমিকিং হাৰ টন এভৰি ওৱান লাভ এণ্ড গ্ৰেজুৱেলি ভেলি টু জইন ইন দিছ লাউডাৰ সেই যে ক'লে যে মনত ৰাখিব মোক তেতিয়া মনত পেলাই দিলে কণ্ডাক্টৰক আৰু কণ্ডাক্টৰে কথাটো কি কৰিলে মিমিকিং কৰিলে তাৰ কথাটো অকণ মিমিকিং কৰি দিলে মানে যি কৈছে তাৰ কথাটো তুতলাই দিলে আৰু যি কৈছে সেই কথা ৰিটাৰ্ণ কৰিলে আৰু সেইটো কৰাৰ ফলত সকলো মানুহে কণ্ডাক্টৰৰ লগত সকলো মানুহ হাঁহি আছে লগত কি কৰিলে সেই ভেলু সেই হাত জইন হৈ গ'ল যেতিয়া সি কৈছিলে আপুনি বাহিৰ নাযাব মোক টিকেট দিয়া নাই সেই কথাটোৰ পৰা সি যে কণ্ডাক্টৰে তাক মিমিক্ৰি কৰিলে মিমিক্ৰি কৰাৰ ফলত সকলো মানুহ হাঁহি আছিলে হাঁহাৰ লগত কণ্ডাক্টৰ হাঁহি আছে কণ্ডাক্টৰৰ লগত ভেলু হাঁহ আৰম্ভ কৰি দিলে এনেকুৱা ইণ্টাৰেষ্টিং কাহিনী হয় দ্য কণ্ডাক্টৰ পাঞ্চ এ টিকেট এণ্ড হেণ্ডেড ইট to her allow conductor কি টিকেট লেভেল তাক হাতত দিলে just sit back and make yourselves comfortable why should you stand when you have paid for a seat এতে ক'লে যে তুমি তোমাৰ সিটত কমফৰ্টেবল বহি যোৱা তুমি কিয় ৰখি আছা যেহেতু তুমি তোমাৰ টিকেটৰ পইচাখন দিছা তুমি কিয় ৰখি আছা এনে ক'লে তুমি পইচাই পে কৰিছা তোমাৰ সিটৰ কাৰণে তে তুমি ৰখি কিয় আছা because I want to she answered standing up again কিন্তু সি কোৱা হৈছে কি কৰিলে সি আকৌ সেই সিট এখন ৰখি গ'ল বাট ইফ ইউ ষ্টেণ্ডছ অন সিট ইউ মে fall and hurt yourselves when the bus make a sharp turn and or sit to down it goes hit a bump it goes তুমি যে ৰখি আছা সেইটো তোমাৰ কাৰণে কি হ'ব তুমি যদি তোমাৰ কাৰণে কি হ'ব সিটো বহি যোৱা নহলে ইউ মে ফল তুমি পৰি যাব পাৰা আৰু তুমি দুখ পাব পাৰা
আৰু কেতিয়া যেতিয়া নেকি বাছখন টাৰ্ণ কৰিব বা যদি জাম্প কৰে ঝটকা খালে যেতিয়া কিয় তুমি পৰি যাব পাৰা তুমি দুখ পাব পাৰা সেইটো কৈছে তুমি বহি যোৱা চিটত দেয়াৰ্ছ ৱাই ৱেণ্ট টু চিট ডাউন চাইল্ড আৰু সেইটো মই কৈ আছোঁ বহি যোৱা নহ'লে বাছখন যদি টাৰ্ণ কৰে বা জাম্প খায় তুমি দুখ পাব পৰি ক'লে এনেকুৱা ক'লে আৰু তাৰপিছত ক'লে আই এম নট এ চাইল্ড আই টেল ইউ শ্বি ছেড ইৰিটেবলি আই এম 8 years old গাৰ্ল তেতিয়া ল'ৰা সি ক'লে যেতিয়া ক'লে তুমি সৰু পোৱালি তুমি বহি যোৱা তেতিয়া ল'ৰা ক'লে মই সৰু পোৱালি নহয় মই আপোনাক কৈছিলোঁ মই সৰু পোৱালি নহয় সি অকণ ইৰিটেবলি মানে অকণ খং লগাই কয় আৰু মানে তাৰ এনচাৰ দিয়া মন যোৱা নাই আৰু কৈ ইৰিটেটিভ হৈ পেলাই মানে তাৰ খং দেখাই পেলাই ক'লে যে মোৰ 8 বছৰ বয়স অফক'ৰ্ছ হাউ ষ্টপ ইটছ অফ মি 8 years মাই ইয়াত ক'লে যে হয় 8 বছৰৰ ছোৱালী বাই মানে তাৰ নিজক আচৰিত হৈ ক'লে মাই হয় এনেকুৱা ক'লে আৰু আচৰিত হৈ ক'লে যে 8 বছৰৰ ছোৱালী এনেকুৱা ক'লে আৰু the bus stops some new passengers got on the conductor got busy for time afraid of losing her seat Bailey finally sat down তেতিয়া কি হ'লে বাছখন ৰখাৰ পিছত নিউ পেচেঞ্জাৰ বাছত উঠি আহিছে তেতিয়া কি কৰিলে তেতিয়া সি চালে তাৰ চিটৰ যিটো সি চিটত ৰখি আছিলে তেতিয়া বেলেগ কোনোবা বহি যায় চিটত সেইটো মানে কথা ভয় লগা ফলত কি কৰিলে চিটত বহি গ'ল আৰু সেইটো মানে ইমান মানুহ ক'লে কি মানে নাই যেতিয়া শুনি ভাবিলে বেলেগ মানে মোৰ চিটখন ল'লে এই ভয়ৰ কাৰণে কি কৰিলে চিটত বহি গ'ল an elderly woman come and sat beside her are you along dear তেতিয়া এজন মানে বয়সস্থ মহিলা আহি পেলাই তাৰ কাষত বহিলে তাক সুধিলে তুমি অকলেই নে she asked Billy as the bus starts again আৰু বাছখন আৰম্ভ হোৱাৰ লগে লগে আকৌ সুধিলে তুমি অকলেই নে Billy found the woman absolutely repulsive such big holes and she had her lobes and such of ugly yearning in them and she could smell and betel nuts the woman was chewing and she was betel juice that should also be treating to spills over her lips at any moments who could be sociable with such a persons ইয়াত কৈছে যে এই তালক মহিলা সুধিলে বহিবলৈ তুমি অকলে নে দুবাৰ সুধিলে সেই এনচাৰ দিয়া নাই ইয়াত কি এনচাৰ দিয়া নাই কৈ আছে যে সেই মহিলা কি কৰিছিলে এই তামোল আছে তামোল পান খাই আছিলে সেই তামোল তাৰ মুখৰ পৰা এনেকুৱা পৰি আছিলে ঘুন্দাই আছিলে যি আছিলে বেয়া ঘুন্দাই আছিলে বেয়া স্মেল দি আছিলে দেখাত ঘিণ লাগি আছিলে তো এইবিলাক বস্তুৰ কাৰণে সেই মানুহজনক তাৰ যি লিপ আছে লিপটো পৰা একদম লিপ দি লাগি পেলাই তলফালে পৰি আছিলে তো সেইবিলাক চাই পেলাই কৈছে যে এনেকুৱা এজন মানুহ হ'ব পাৰেনে সেই মানে সি কিয় ভেলিয়ে ভাবিলে য়েছ আই এম ট্ৰেভেলিং এলং তেতিয়া সি এনচাৰ দিলে আৰু সি এনচাৰ্ছ কুৰেক্টলি এণ্ড আই হেভ গট এ টিকেট টু ল'লে ক'লে যে সি বাৰে সুধি আছে যে তুমি অকলে নে কিন্তু সি মহিলাগৰাকী যদি নেকি পৰিৱেশ যি চালে মহিলাগৰাকীৰ দৃশ্য চালে তাক ঘিণ লাগিলে কিন্তু তাৰ মুখ যি তামোলৰ জুচ পৰি আছিলে দেখা গোন্ধ মাৰি আছিলে সেইবিলাক কাৰণে কিন্তু বাৰে সোধা এনচাৰ দিলে অকণ জাষ্ট খালি কুৰেক্টলি জাষ্ট এনচাৰ দিব লাগে হয় মই অকলে আৰু মই টিকেট লৈছোঁ আপোনাৰ আগতে এনেকুৱা এনচাৰ দি দিলে Yes, she's on her way to town, said the conductor with 30 paise ticket. তেতিয়া ক'লে যে এই ৰাস্তাখন তুমি টাৰ্ণ পাই জাষ্ট ওৱান ৱে অফ টু টাউন টাৰ্ণ পাবই আৰু তুমি 30 পইচা টিকেট হৈ গ'ল why don't you mind your own business Bailey and but laugh and the same and the conductor laugh too. তেতিয়া সি যদি ক'লে যে টাউন ৰাস্তা পালে এইখন টাউনৰ ৰাস্তাই হয় তেতিয়া সি ক'লে যে তুমি নিজৰ কাম নিজৰ কৰা নিজৰ কাম নিজৰ ধ্যান দিয়া সেইটো ফলত কি হ'ল কণ্ডাক্টৰ হাঁহিলে লগতে সকলো মানুহ হাঁহিব ধৰিলে বেলি হাঁহিলে লগতে কণ্ডাক্টৰ হাঁহিব ধৰিলে but the old man went on with her travel is the proper of as a young person to travel along it কৈছে যে but the old woman went on with her travel is it proper for her such a young person to travel along do you know exactly where you are going in town and what is the street and what is the house number তুমি ক'ত গৈ আছা জানানে সেই মানে মই কৈ আছিলে যে তুমি যদি গৈ আছে তুমি অকলে গৈ আছা তুমি ক'লৈ গৈ আছা গম পোৱা নে তোমাৰ ৰাস্তাৰ নাম কি সেইটো জানানে ৰাস্তা কোনটো জানানে কোনটো নাম ঘৰ নম্বৰ কি জানানে এইবিলাক সুধি আছে আৰু you needed bother about me I can take care of myself সেই যে সুধি আছিলে যে অল ওমেনে সুধি আছিলে যে তুমি ক'ত গৈ আছা কোন ৰাস্তা গৈ আছা সেই ৰাস্তাখন নম্বৰ কি ঘৰ নম্বৰ কি ৰাস্তাৰ নাম কি ক'লৈ গৈ আছা তাৰ ৰাস্তা কোনটো এইবিলাক সুধি আছে তেতিয়া সি ল'লে এনচাৰ দিলে যে মই নিজৰ
খেল নিজে ৰাখিব আপোনাৰ চিন্তা কৰিব নালাগে ভেলি ছেড এণ্ড টাৰ্ণিং দি ফেচ অফ টুৱাৰ্ড ইন দি উইণ্ড আন ষ্টেডিং এতিয়া সেই মানুহজনে যে সেই মহিলাগৰাকীয়ে যে বাৰে বাৰে তাক কথা দি ব্যৱস্থা কৰি আছে কিন্তু কি কৰে ইগন'ৰ কৰাৰ ফলত বাৰে সুধিলে তুমি ক'ত গৈ আছে ক'ত কি কৰি আছে কি ক'ত যাব চব চিনি পোৱা ৰাস্তা চিনি পোৱা নে ঘৰ নম্বৰ জানা নে তেতিয়াহ'লে তোমাৰ নিজৰ কাম নিজে মন দিয়া আপোনাৰ হেল্প মোৰ নালাগে মই নিজৰ যত্ন মই নিজে ল'ব পাৰিম সেইটো কৈ পেলাই লগাই আনচাৰ দি পেলাই আকৌ সি বাহিৰত দৃশ্য চাব ধৰিলে তো কনফাৰেন্স 3 গৈছিল আমি পাৰ্ট 3 Her first journey, what carefully painstaking, elaborate plans she had to make for it. আৰু এইটো তাৰ কাৰণে আছিল কি প্ৰথম জাৰ্ণি আছিলে সেইটো তাৰ নিজৰ নিটো কি যিনি সাৱধানতা আছিলে সেই সকলো বস্তু সি ইয়াত লৈছিলে তেওঁৰ কি য'ত কি কৰিব লাগে যিমান বস্তু কি কৰিব চব বস্তু লৈ পেলাই তাৰ কেয়াৰফুল আছে পূৰা কেয়াৰত গৈছিলে পূৰা সাৱধানে গৈছিলে এণ্ড শ্বি হেড থ্ৰিফটলি ছেভ হোৱাট এভাৰ ষ্টে কইনছ কাম বেক ফৰ হে কইনছ কেম হাৰ ৱে আৰু ঘূৰাই অহাৰ যিটো পইচা হয় সেই বস্তু সি আকৌ জমা কৰি ৰাখিছিলে ৰেচিষ্টিং এভৰি ওৱান টেম্পলেশ্যনছ অফ বাই বাছ প্ৰপাৰ মিলছ টয়ছ বেলুনছ এণ্ড ইট লাইক ফাইনেলি শ্বি হেড ছেভ totally 60 basis how difficult it also be had particular that also be billess her but she had resolutely shifted a strong desires to ride the merry go round even though she had the money so he কি কৰিলে সেই পইচা যে গোটাবৰ কাৰণে কি কৰিছিলে তাৰ যিকোনো ফেষ্টিভেল হওক সেইবোৰৰ পৰা যি পইচা পায় বা টয়ছ কিনিবৰ কাৰণে বেলুনছ কিনিবৰ কাৰণে যি মানে পইচা হয় তাৰ মানে পকেট মাৰ কাৰণে যিমান পইচা পায় চব পইচা সি জমাই ৰাখি পেলাই সেই পইচাখিনি গোটাইছিলে মানে তাৰ কাৰণে বহুত কষ্ট পাইছিলে যিমান ফেষ্টিভেল হওক তাৰ মানে তাক যিমান পইচা দিয়ে চব পইচা সি জমা কৰি ৰাখি দিয়ে আৰু ৰখাৰ উদ্দেশ্য কি আছিলে সেই 60 পইচা গোটাবৰ কাৰণে ৰাখিছিলে আফটাৰ হি হেড ইনাফ মানি ছেভ শ্বি নেক্সট প্ৰব্লেম ৱাজ হাউ টু স্লিপ উইথাউট হাৰ স্লিপ আউট অফ হাউচ উইদাউট হাৰ মাদাৰ্ছ নলেজ ইয়াত কৈছে তাৰ ছেকেণ্ড প্ৰব্লেমটো আছিলে কি পইচাটো গোটাও হৈ গ'ল এতিয়া আমি ঘৰত মাক নজনা কেনেকৈ ওলাই যাম সেইটো তাৰ ছেকেণ্ড প্ৰব্লেম আছে বাট শ্বি মেনেজ দিছ উইদাউট টু মাছ ডিফিকাল্টলি বাট কি হ'ল তাৰ সেই যিটো প্ৰব্লেম আছে সেইটো তাৰ বেছি কষ্ট নোহোৱাকৈ সেই যিটো নেকি প্ৰব্লেম আছিলে যে তাৰ মাক নোহোৱা কেনেকৈ যাব সেইটো সেই ৰাস্তা মিলাই গ'ল এভৰি ডে আফটাৰ মাছ অফ লাঞ্চ এভৰি ডে আফটাৰ লাঞ্চ হাৰ মাদাৰ উড নেম ফৰ এবাউট 1 to 4 of so Valley always used these hours for her excuse was she stood looking for the doorway of her house et কৈছে যে বেলি হয় দুপৰীয়া কোৱাৰ পিছত সি তাৰ মা এখন এটা পৰা সাইডলৈকে কি কৰে টোপনি মাৰি থাকে তাৰ মা সদায় তাৰ সেইটো সি কৰে সি সেইটো সময়ত তাৰ যি কিউৰিয়াছ মন লগা ফেভৰেট পাষ্টামটো আছিলে ৰখি তাৰ ৰাস্তা মুখত তো সেইটো কৰে তো সেই ভাবিছে সেইটো সন্দি ওলাই পৰি যাব অৰ আৰ সামটাইমছ ইভেন ইভেনচুৱেলি out into the village today this same hours would be used for her first excuse outside the village আর হে যে তার ফেভারিট পার্সন যেটা আসলে সেই পার্সন ভাবিছে যে মই সেই পার্সন তুমি ঘৰৰ পৰা ওলাই যাম the bus roll on now cutting across the bar landscape now rushing through a tiny helmet pass of the old wayside shops and sometimes the bus seem to the point of gobbling up another vehicles they will also be coming toward them also be pedestrian cross the road এত কৈছে যে সেই ৰাস্তা যে বাছখন ক্ৰছ কৰে কেনেকৈ ৰখে ল্যান্ডস্কেপ হয় নাও ৰাশিং থ্ৰু দি টেন হেলমেট অফ দি পাৰ্সন ৱে অফ শ্বপ এই ৰাস্তাখন যে শ্বপ আছে শ্বপ আছে দোকান আছে ক'ত কি কৰিব লাগে লগতে কোৱা যত নেকি পেডেষ্ট্ৰিয়ান থাকে পেডেষ্ট্ৰিয়ান যিখন ৰাস্তা হয় পেডেষ্ট্ৰিয়ান কি হয় মানুহৰ ৰাস্তাখন ক্ৰছ কৰি যাব লাগে ক্ৰছ কৰি তাৰপিছত ৰাস্তা পাৰ হ'ব লাগে পাৰ হৈ গ'লে গাড়ীত উঠিব লাগে এই গোটেই বস্তু সি চাই যে আইডিয়া পাই গৈছিলে বাট লো somehow it also passed smoothly leaving obstacles safely behind trees came running toward them the bus stops as the bus reaches the simply stops there will also be helping of movement by the side of the road before rushing away from the directions at was then he enova ji difficulty কষ্ট আছে সেইবিলাক পেডেষ্ট্ৰিয়ান দি ৰাস্তা ক্ৰছ কৰি পেলাই বাছখন লাষ্ট উঠি পেলাই সি যদি বাহিৰ দৃশ্যখন চালে বাছখন আগুৱাই গ'লে কি হয় সেই গছ সাইডত থকা গছবিলাক কি হয় কেম ৰানিং টুৱাৰ্ডছ বাছখন যদি আগফালে গৈ থাকে দেখা যেন লাগে যে সেই গছকেইটাও পিছফালে গতি কৰি আছে পিছফালে দৌৰি গৈ আছে এনেকুৱা দেখাত লাগে তো এইবিলাক মুভমেণ্ট সেই চাব ধৰিলে মানে যি বস্তু চাই থাকে সিজু গৈ থাকে এটা ডাইৰেকশ্যনত সিজু গৈ থাকে এইটো দিশত সেই বস্তু দেখা পায় আনটো দিশত যেনে সি আগফালে গৈ আছে সেই দেখা পাই আছে এই গছখন পিছফালে গৈ আছে সেই আগফালে গৈ আছে কোনোবা ৰখি গৈ আছে সেই দেখাত লাগিব সেই গছটো পিছফালে গৈ আছে Suddenly Billy slammed her hand with a glee a young cow tail high in her way
in air was running very fast right in the middle of the road, right in front of the bus. এত কোৱা হৈছে যে খটা কি হ'ল তেওঁ নিজৰ হাতখন আছে হাত চবৰে মাৰিব ধৰিলে কিয় মাৰিব ধৰিলে এজন এটা গাই গৰু আহি পেলাই তাৰ ইয়ং এটা গাই গৰু আহি পেলাই তাৰ গাড়ী আহি পেলাই দৌৰিব চেষ্টা কৰিলে এবাৰ লেফ্টত যায় জাম্প মাৰে এবাৰ ৰাইট চাই মিডলত আহি যায় এনেকুৱা কৰি থাকে আৰু এবাৰ ৰাইটত যায় মিডলত আহি যায় এনেকুৱা জাম্প মাৰি দৌৰি আছে চাই আছে সেইবিলাক চাই তাৰ বহুত ভাল লাগিলে ভাল লাগি কি কৰিলে হাতত চাপৰ্ট মাৰি দিলে দ্য বাছ স্ল' দি ক্ৰাউড এণ্ড দি ড্ৰাইভাৰ চাউণ্ড দি হৰ্ণ লাউডলি এগেন এণ্ড এগেন বাছখন ৰখি পেলাই কি কৰিলে বাছখন মানে শ্ল' কৰি দি পেলাই বাৰে বাৰে হৰ্ণ মাৰি আছিলে যে গৰুখন আঁতৰি যাওক বাট দি মোৰ অফ হংড the more of frightened the animals become the faster it galloped always right in the front of the bus যি যিমান হৰ্ণ মাৰক কি বাহিৰে কি কৰে বাছটোৰ ৰাইট চাইডে সি আহি যায় somehow this was very funny to Veli. She laughed and laughed until there also be tears in her eyes সেইটো সেই চাই সি যিমান চাব পাৰি আছিলে সি কি আছিলে সি হাঁহি মানে সেইটো মানে ইমান আনন্দ পাই আছিলে হাঁহি আহি তাৰ পৰা তাৰ যিমান চকু চাই আছে ইমান হাঁহিয়ে আছে দি লেডি হেভেন ইউ লাভ ইনাফ কল দি কণ্ডাক্টৰ বেটাৰ ছেভ ফৰ দি টুমৰো তেতিয়া সেই কণ্ডাক্টৰ এটা ক'লে যে লেডি তুমি তোমাৰ যিটো হাঁহা আছে সেইটো ৰাখি দিয়া কালি কাৰণেও কালিখন আহিব লাগিব নে কালিখন ৰাখি দিয়া আজিকে চব হাঁহি শেষ কৰি দিবা এনে ক'লে এট দি লাষ্ট টুক মুভ অফ দি ৰোড দ্য চোন অফ দি বাছ চেম টু দি ৰেল ৰোড এ ক্ৰছিং আৰু বাছখন যি গৈছে দেখি ক'লে ৰেল ৰোড পালে ৰেল ৰোড ক্ৰছ কৰি আছে স্পিং অফ দি ট্ৰেইন বিগাৰ ইট অলছ বি ইট was grew near train could be see in the distance growing bigger and bigger as it drew near বাছখন ট্ৰেইন ৰাস্তাখন পাৰ হৈ গৈছে ট্ৰেইনখন দেখা পালে ট্ৰেইনখন আছিল দূৰত যেতিয়া ট্ৰেইনখন ওচৰত আহি আছে দেখাত লাগি আছে ডাঙৰ যিমান ওচৰত আছে সিমান তাৰ ডাঙৰ দেখা পাই আছে then it rushed past the crossing the gate of the Tremendums road and rattles shaking to the bus and she also be went on the passes to train stations from there also be travel at the bus and will let out shopping streets and turning এত কৈছে যে বাছ ষ্টেচন আছে কি শ্বপিং মল আছে যে দোকান চোকান আছে বাছ ষ্টেচন আছে এই গোটেইখিনি বস্তু চাব ধৰিলে টাৰ্ণিং দি উইণ্ডাৰ thoroughfare such a big breath-looking shops what was the glittering display of clouds and another merchandise such big crowd এই বস্তু সব চাই আছিলে ৰাস্তা কিনাৰত যি ষ্টেচন আহিছিলে ট্ৰেইন ষ্টেচন পালে লগত বাছ ষ্টেচন পালে লগত ট্ৰেইন ৰাস্তাৰ ট্ৰেইন ৰাস্তা যিবিলাক আছে ৰেলৰ ৰাস্তা যিবিলাক আছে সেইবিলাক ৰাস্তা ক্ৰছ কৰিলে সেই গোটেই বস্তু যি দৃশ্য চব চাই পাই আছিলে সেইটো তাৰ কি হৈছিলে আনন্দ পাই আছিলে বাট আনন্দ লগত সি নলেজো পাই আছিলে struck slam with the wonder Valley gaped everything then it also be stops and everyone get off the except Valley সেই বাছখন কিন্তু টান পোৱা সৰু মানুহ বাছৰ নামি দৌৰিলে কিন্তু ভেলি তাৰপৰা নামা নাছিলে hey lady said the conductor aren't you ready to get off this is as far as your 30 pesos tax you এত কৈছে যে কণ্ডাক্টৰ ক'লে যে হেই লেডি বুলি ক'লে যে তুমি যে বাছৰ পৰা নামাখন ৰেডি নহয়নে তুমি যে 30 পইচা দিছিলা সেই 30 পইচা কাৰণে ইমান ৰাস্তা আহিব পাৰিবা নো ভেলি সেড আই এম গোইং বেক অন দি সেম বাছ দিছ টু আনন্দ 30 পেছে ফৰ হার পকেট এণ্ড হেণ্ডেড দি কণ্ডাক্টৰ অকনছ আৰু লগত নহয় মই বাহিৰত নাযাওঁ মই এই বাছখন মই চেম আকৌ মই গাঁৱলৈ গুচি যাম লগত কি ক'লে পকেটৰ পৰা সেই পইচাখিনি ওলাই পেলাই তাক দিব লৰিলে তেতিয়া সুধিলে হোৱাই ইজ ছামথিং দি মেটাৰ তেতিয়া লগত কণ্ডাক্টৰ হৈ লিখিছে কিয় মেটাৰ আছেনে তেতিয়া সি ক'লে নো নাথিং দ্য মেটাৰ্ছ আই জাষ্ট ফেল লাইক হেভিং টু বাছ ৰাইড ডেট all আজি ভাবিলে তে ক'লে তোমাৰ কিবা প্ৰব্লেম পাইছা কিবা মেটাৰ আছে কোৱা তেতিয়া নহয় মোক একো মেটাৰ নাই মই জাষ্ট ভাবি আছিলোঁ মই ৰাইড কৰোঁ বাছ দি উঠি পেলাই টাউন আহিম আৰু টাউন যাম এইটোই ডোণ্ট ইউ ৱান্ট টু হেভ এ লুক অফ দিছ চাইডছ নাও ডেট ইউ আৰ হিয়াৰ আৰু ক'লে তুমি কি তোমাৰ চাইডত যিবিলাক আছে তুমি বাছৰ চাইডত যিবিলাক আছে টাউনত মানে আশে পাশে এইবিলাক তুমি চাব নিবিচাৰা তুমি যাই পাইছা অল বাই মাই চেল্ফ অ' আই ডিডণ্ট বি মাছ অফ টু এফ্ৰেড তেতিয়া ক'লে মই সেইবিলাক চাব all by myself so I didn't be much of afraid মই এইবিলাক চোৱা কাৰণে মই ভয় নাপাওঁ মানে কৈছে কিবা মেটাৰ কৰি আছে না মই ভয় পোৱা নাই গ্ৰেটলি ইউ অফ দিছ ৱে অফ স্পিকিং দি কণ্ডাক্টৰ ছেড বাট ইউ ৱান্ট afraid to come the bus
তেতিয়া ক'লে যে তুমি যদি ভয় চুই নোপোৱা ওলাই আহা ভাস্কৰ বাছৰ পৰা ওলাই আহি বাহিৰ দৃশ্যখন চোৱা তেতিয়া নাথিং টু বি এফ্ৰেড অফ এবাউট শ্বি এনচাৰ্ড আৰু তেওঁ ক'লে মই একো ভয় চয় পোৱা নাই কিন্তু মই নাহোঁ ওলাই ৱেল দেম হোৱাই নট go to the stalls over there and something drink nothing to be afraid about either যদি মোক তুমি যদি কিবা ভয় নোপোৱা তেমন তোমাৰ ড্ৰিংক চিং লৈ আহোঁ নে তেতিয়া ক'লে অহ নো আই কুডন্ট ডু ডেট ৱেল দেন লেট মি ব্ৰিং ইউ এ কোল্ড ড্ৰিংক তেওঁ ক'লে যে মই তোমাৰ কাৰণে কিবা লৈ আহোঁ ঠাণ্ডা মানে তেতিয়া সি ক'লে নহয় মোৰ একো নালাগে মই একো নলওঁ নো I don't have enough money just give my ticket that's all তেতিয়াহ'লে মোৰ তাত পইচা নাই মোক খালি জাষ্ট টিকেটটো দিয়ক সেইটো মোৰ কাৰণে সন্তুষ্ট মোৰ আৰু একো নালাগে ইট উইল বি মাই ট্ৰিট এণ্ড নট কষ্ট অফ ইউ এনিথিং তেতিয়াহ'লে যে মোৰ পৰা ট্ৰিট ধৰি লোৱা তোমাৰ একো দিব নালাগে ন' শ্বি ছেডছ ফাৰ্মলি তেতিয়া ক'লে যে নহয় সি মানে অকণ লাউডলি ক'লে প্লিজ মানে মানা কৰি দিলে যেনেকৈ ক'লে আৰু তাক ট্ৰিট দিলে তাক ফ্ৰী দিলে তো সি লোৱা নাই দ্য কণ্ডাক্টৰ sunk and they waited until it was time for the bus began to the return journey and again there were many passengers আৰু সেই টাইম হ'ল কি হ'ল সেইটো লোৱা নাই কিন্তু সেই বাছখন টাইম হৈ গ'ল আকৌ সি অম্বুত যাবৰ কাৰণে এতিয়া পাৰ্ট 4 টাইম চাওঁ wouldn't your mothers be looking for you তেতিয়া ক'লে তোৰ মাক তোমাক নিবিচাৰেনে the conductor asked সুধিলে they give her girl her ticket তেতিয়া দেখোন যদি টিকেট দিছিলে সুধি আছে তোমাৰ মাক তোমাক নিবিচাৰেনে no one will be looking for me she said the bus starts and again there will also be same wonderful sights আৰু কোনো নহয় মোক নিবিচাৰে আৰু ক'লে লগতে আৰু ক'লে যে মোক সেইখন বাছৰ সেই চেম চাইডটো দিলে যি চাইডখন সেই চাইডটো দি সেই দৃশ্যবিলাক চাই আছিলে Billy wasn't bored in the slightest and greeted everything with the same excited sheet fell and fast times but suddenly she also saw a young cow lying dead and there was just where it also be had shrunk by some fast moving vehicle etko ase je he ekekhon basol jeti ako return goi ase he belir jiru niki akot jeti excitement asile jeti ni furti asile he same furti akot দেখা পাই আছিল আৰু দেখা পাই আছিল কিন্তু কি হ'ল তাৰ সডেনলি কি হ'ল ৰাস্তা সাৰত কি দেখা পাল সেই ইয়ং কাউ যেটো আছিল ইয়ং কাউখন সাৰত মৰি আছে কোনবা স্পিড গাড়ী আহি পেলাই তাক খুন্দামাৰি মাৰি পেলাইছে isn't there is some cow that ran in the front of the bus on the trip down she asked the conductor তেলে এই বাসখন সেই এক কাউখন সেই কাউটো নেকি এই যে গৰুটো সেই গৰু নেকি যিখন আমি জুৱাখন যে পাইছিলো জাস্ট দৰি আছিল আমাৰ আগত the conductor ক'লে no she also be has covered with the sadness and that what had been a novel beautiful creature just a little while ago now suddenly lost its charms and it also be life of log of the horrible so frightened it as it lay there legs spreading a flexible stars in its lifeless eyes blood all over এতকে সলাই কি হল যে কান্ডাৰ খুদিলে কি হল হয় মানে মনটো বেজা কৰি দিলে সি বুজি পাই গলে যে কি হল সেইখনে হয় যেটো অকন আমালত খেলি আছিল আমাৰ গাড়ীখন আগত আৰু হেটো এতিয়া মৰি আছে আৰু হেটো চাই পেলাই বহুত দুখ লাগিল কি হল চকু মনে আৰু গুটে চকু কি আছিল লাইফলেস হল মানে চকু যেটো দেখাত কি আছিল একদম মানে মনো ভয় গল আৰু তাৰ ই ফুৰ্তি হৈ যায় জগত ফুৰ্তি আছিল বাট যেনি ফটকে গৰু চালে গৰু সব তাৰ ফুৰ্তি আছে আৰু সব মানে মবিল শেষ আৰু তাৰ ফুৰ্তি আৰু সব জি আছে আৰু the bus move on the memory of the dead cow haunted here and dampening her enthusiasm she no long want to look out the windows আর হি বাহিৰ দৃশ্য চাই দৃশ্য অৱস্থা কি হ'ল তাৰ মনটো একদম ভাল লাগে কি কৰিলে তাৰ হি তো সিট বহি পেলাই ভিতৰ উইন্ডোৰ বাহিৰ যেটো মুখটো ওলাই বাহিৰ চাই আছিল হেতু সব বন্ধ কৰি হেতে সিটত আহি বহি গল তাৰ কাৰণে বহুত বেয়া লাগিলে she said thoughts glowed in her seat and until the bus reached the village and the 3:40 she stood up and no I don't have enough money this is for my ticket sorry ये लाइन फिर से आ गया ये पार्ट मैं आपको नेक्स्ट पार्ट में दिखा देता हूँ अच्छा states herself and the son and the conductor said well sir I hope to see you again etko hoise je tajir niki ঘৰ সময় আছিল হেতু
3:40 মানে 3:40 আহি ঘৰ পাই গ'লে আৰু ল'ৰা তাক মানে ক'লে আৰু যে কণ্ডাক্টৰে ক'লে যে মই আপোনাক আকৌ আশা কৰিম যে মই আপোনাক আকৌ লগ পাওঁ এনে বুলি তাক ক'লে আৰু কণ্ডাক্টৰে যোৱাৰ সময়ত কণ্ডাক্টৰে ক'লে আই হোপ ৱেল ছাৰ আই হোপ ইউ চি ইউ এগেইন মানে আপোনাৰ আশা মই আপোনাকো নেক্সট কেতিয়াবা দেখা পাম তেতিয়া অ'কে মেডাম তেতিয়া সেই কণ্ডাক্টৰে ক'লে যে অ'কে মেডাম শ্বি এনচাৰ্ড হাৰ স্মাইলিং হাউ এভাৰ শুড ফিল লাইক এ বাছ ৰাইড কাম এণ্ড জইন আছ এণ্ড ডণ্ট ফৰগেট ব্ৰিং ইয়ৰ ফাৰ আৰু কৈ আছে যে হয় মেডাম তুমি যোৱা আৰু কেতিয়াবা যদি মন যায় তুমি হাঁহিয়ে ক'লে আৰু যেতিয়া মন যায় তুমি আহিবা আৰু আমাৰ লগত সেই বাছখনত যাত্ৰাখন ৰেডি কৰিবা মানে ৰাইড কৰিবা মানে যাবা আৰু আমাৰ লগত মানে ক'লে আৰু যদি মন যায় তুমি যেতিয়া মন যায় আহি পেলাই আমাৰ সেই বাছখন যাত্ৰা জইন কৰিবা শ্বি লাভ এণ্ড জাম্প ডাউন ফ্ৰম দি বাছ এণ্ড দে where she went to running the state of her way আৰু ল'ৰা সি ক'লে বাছত নামি পেলাই সি দৌৰিব ধৰিলে তাৰ ঘৰ চিধা ফুলি তাৰ ঘৰ দৌৰিব ধৰিলে আৰু when he entered her house she found her mother awake and talking to her village aunt from the south streets তাত কি চাউথ যিটো ঘৰৰ যিটো চাউথ ছাইড হয় মানে যিটো দক্ষিণ ছাইড হয় সেই দক্ষিণ ছাইড ৰখি পেলাই তাৰ মায়ে তাৰ গাঁৱৰ এজন আণ্টি আছিলে তাৰ কথা পাতি আছিল দ্য আণ্টি ৱাজ এ ৰিয়েল chatterbox never closing her mouth once she had starting talking সেই আৰু এনেকুৱা আছিলে যোনে এবাৰ কিবা কোৱা আৰম্ভ কৰে কিবা কথা আৰম্ভ কৰে কেতিয়াও সেই কথাটো শেষ নহয় মানে কৈয়ে থাকে আৰু মানে কথা পাতিয়ে থাকে এণ্ড where have you been said her aunt when Willie came in they spoke every usually not exacting reply to Willie's smiles and her mother and and went to one her their conversations আৰু মায়ে তাৰ আণ্টিয়ে যি কথা পাতি আছিলে সি ৰুমত এণ্টাৰ কৰি আছিলে সেই কোনোবা হাঁহি পেলাই এখন তাৰ মুখত স্মাইল দি পেলাই হাঁহি পেলাই সেই ৰুমৰ ভিতৰত খুলি গ'ল তাৰ মায়ে যে আণ্টিয়ে যি কথা দি আছিলে কথা দি আছিলে সেই কথা চাই পেলাই হাঁহি পেলাই ঘৰত সোমাই গ'ল য়েছ ইউ আৰ ৰাইট মাই মাদাৰ ছেড ছ' মেনি থিংছ ইউ অলছ' আৱাৰ meets and it also be wood outside how can we possibly know about everything and even when we do know about something we often can understand it completely can we এত কৈছে যে হয় সঁচাই কৈ আছা তামাক কৈ আছিলে তামা যি কৈছিলে সেই কৈছে সঁচাই কিমান বস্তু যিবোৰ বস্তু পৃথিৱীত চলি আছে যিবোৰ বস্তু বিষয়ে আমি জানিব নোৱাৰিম জানিব খুজিও জানিব নোৱাৰিম এনেকুৱা বহুত বস্তু আছে কৈছে আৰু we often cannot understand it completely and can be আৰু এইটো হৈছে আমি মই কেতিয়াও মানে জাষ্ট কৈছে কোনো জানিব নোৱাৰি এইটো ক'ত কি আছে সেইবিলাক বস্তু কমপ্লিটলি জানিব নোৱাৰি হাই টাইম জানিব নোৱাৰিম কোনো জানিব নোৱাৰিম মানে কোনো মানে বিদ্যুৎ যি চলি আছে গোটেই বস্তু জানিব নোৱাৰে oh yes British Valley what asks for mother what that you say oh said Valley I just agree with and you said about things happening without our knowledge এত কৈছে যে পিছত ক'লে যে oh yes হয় না তো ভেলি কল তুমি কেনেকুৱা কোৱাচোন কি কৈ আছিলে তেতিয়া ভেলি আনচাৰ দিলে মই নাজানো তোমাৰ কি কথা পাতি আছিলে মই জাষ্ট তোমাৰ লগত যি কথা কৈ আছে সেইটো কথা মই এগ্ৰি কৰি পেলাই মই জাষ্ট কৈ আছোঁ মই নাজানো তোমাৰ কি কথা পাতি আছে মই জাষ্ট তোমাৰ কথাত মই এগ্ৰি আছোঁ just a seed of a girl she said her aunt and yet look how she spoke her nose and into her conversation just as though she also be grown lady Willie smiled on her himself and she didn't want to them understand the smile but she aren't was much of the then chance of that she there so Billy smiled to herself she did not want to them to understand her smiles but then there wasn't much chance of that was there এত কৈছে যে সি যখন মনৰ যে হাঁহি আছিলে হাৰ যে মিনিং আছিলে সেই মিনিংখন সিহঁতক জানিব দিয়া নাই কিয় দিয়া নাই সি জানে হাৰ মিনিং কি আছিলে সি কৈছিল যে সেইটো কৈ আছিলে যে কিমান কি চলি আছে আমি সকলো বস্তু জানিব নোৱাৰিম ঠিক কিন্তু নিজৰ কথা ভাবি আছে সি যে ঘূটাৰ পৰা ঘূৰি আহিলে সেই বস্তুৰ কথা ভাবি পেলাই সি অকণ হাঁহি আছে তো সেই হাঁহিৰ যি মিনিং আছে সেই মিনিংটো সিহঁতৰ মা বা আণ্টিক জানিব দিয়া নাই তো ইয়াত এই চেপ্টাৰত যি কাহিনী দিয়া আছিলে যে এজন সৰু ছোৱালীয়ে 8 বছৰ ছোৱালীয়ে যে নিজৰ বলত নিজৰ জ্ঞানৰ বুদ্ধি যে নিজৰ গাঁৱৰ পৰা চহৰলৈ যাত্ৰা কৰিছে
সেই যত্ৰৰ বিষয়ে দিয়া আছে। তুমি এই চেপ্টাৰৰ পৰা যদি কিবা প্ৰেৰণা পাইছা, যদি মোক কিবা ভাল লাগিছে যদি প্লিজ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়া আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়া, বেল আইকনটো বজাই ৰাখিবা। মই তোমালোকৰ হাই ছেকেণ্ডেৰী যিমান কোৰ্চ আছে, লগতে মেট্ৰিকৰ মানে SSLC লগতে হাই ছেকেণ্ডেৰী যিমান কোৰ্চ আছে গোটেইখিনি কোৰ্চ মই এণ্টাৰ কৰি মই ইয়াত ভিডিঅ' এই চেনেলখন দিম। তোমাৰ প্লিজ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখা আৰু যদি চেনেলখন ভাল লাগিছে ভিডিঅ'খন ভাল প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিবা। ধন্যবাদ মোৰ ভিডিঅ'খন শেষলৈ চোৱাৰ বাবে।